বিটিসি ইলেকশনটো এছেম্বলি আৰু পাৰ্লিয়ামেণ্টৰ দৰে নহয়। ইয়াত সকলো পাৰ্টিয়ে নিজে নিজে খেলে। আকৌ এছেম্বলি পাৰ্লিয়ামেণ্টত আমি যুটীয়াভাৱে খেলোঁ। গতিকে বিটিসি ইলেকশনটো এটা সকলোৰে লগত বন্ধুত্বমূলক ভাৱেৰে বিজেপিয়ে নিজে প্ৰতিদ্বন্দ্বিতা কৰিব, কিন্তু কাকো আমি সমালোচনা নকৰোঁ। মই আজিয়ে কৈলোঁ না যে আনুষ্ঠানিকভাৱে ঘোষণা যে দুৰ্গা পূজাৰ আগতে ৰিজাল্ট হৈ যাব। আৰু নাই, সেইটো আমাৰ সভাপতি মহোদয়ে 38জন পৰ্যবেক্ষক দিছে। তেওঁলোকে আমাক আহি প্ৰতিবেদন দিব যে এইকেইটা সিটত আপোনালোকে খেলক, এইকেইটা সিটত নেখেলক। আৰু সেই কামটোৰ কাৰণে আমাৰ হাতত সময় আছে। কাৰণ যদি 29 ধৰি ল'লোঁ 22 ছেপ্টেম্বৰত ইলেকশ্যন, মই ঘোষণা কৰা নাই, এটা আন্দাজত, তেতিয়ালৈ ইলেকশ্যন ঘোষণা হ'ব 22 আগষ্টত। তেতিয়ালৈকে সভাপতিয়ে পৰ্যবেক্ষণ কৰিব যে আমি কিমানত দিব পাৰোঁ। যোৱাবাৰ আমি 26টাত খেলিছিলোঁ। বঢ়া কমাত বিটিচিটো চিট বঢ়া নাই, গতিকে কমিবও পাৰে বাঢ়িবও পাৰে। সেইটো যিসকল অবজাৰ্ভাৰ আছে, অবজাৰ্ভাৰ